নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল বিপিন কছাৰী অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি চেপ্টাৰ 5 লাইনছ এণ্ড এংগলছ নামৰ চেপ্টাৰটোৰ এক্সাৰচাইজ 5.1ৰ কুৱেশ্যনবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আমি এক্সাৰচাইজৰ কুৱেশ্যনবোৰ সলভ কৰাৰ আগতে আমি লাইনছ আৰু এংগলছ সম্পৰ্কে কিছু বেসিক কথা আমি জানি লওঁ। এটা এংগল কেতিয়া গঠন হয় যেতিয়া তোমাৰ দুডাল ৰেৰ তোমাৰ দুটা মূৰ যোনটোত নেকি তোমাৰ এৰটো নাথাকিব, কাৰ্চিন নাথাকিব, সেই মূৰ দুটা যেতিয়া তোমাৰ লগ লাগিব তেতিয়া তোমাৰ এটা এংগল গঠন হয় বা এটা কোণ গঠন হয়। ইয়াতে ৰে এতিয়া কি হ'ল, তোমাৰ এডাল ৰেৰ তোমাৰ একফালে এৰ থাকে আৰু একফালে এৰ নাথাকে। তো ইয়াত তোমাৰ কি কয়, এটা ইন পইণ্ট থকা বুলি কয়, প্ৰান্ত বিন্দু থকা, মানে যোনটোত তোমাৰ যিটো মূৰত তোমাৰ এৰ নাথাকিব, কাৰ্চিন নাথাকিব, সেইটোক তোমাৰ প্ৰান্ত বিন্দু বা ইন পইণ্ট বুলি কোৱা হয়। আৰু এনেকুৱা দুডাল ৰে বা দুডাল ৰশ্মিৰ যেতিয়া এই ইন পইণ্ট দুটা লগ লাগে তেতিয়াই এটা এংগল গঠন হয়। যেনে ধৰা তোমাৰ এইটো এডাল ৰে আৰু এইটো এডাল ৰে, অ এ আৰু অ বি, এই দুডাল ৰেৰ ইন পইণ্ট দুটা তোমাৰ অ বিন্দুত তোমাৰ লগ লাগিছে আৰু লগ লগাৰ লগে লগে এই এটা কোণ বা এংগল গঠন হৈছে। ওকে, এতিয়া আমি কিছুমান টাইপস অফ এংগল আছে, মানে কোণৰ প্ৰকাৰ আছে, সেই বিষয়ে অলপ আমি জানি লওঁ। ইয়াৰ প্ৰথমটো দিয়া আছে তোমাক কমপ্লিমেণ্টাৰী এংগল। এটা কমপ্লিমেণ্টাৰী এংগল কেতিয়া কোৱা হয়? যেতিয়া তোমাৰ দুটা এংগল প্লাস কৰিলে 90 ডিগ্ৰী হয় তেতিয়াই সেই এংগল দুটাক তোমাৰ কমপ্লিমেণ্টাৰী এংগল বুলি কোৱা হ'ব। যেনে তোমাৰ এইটো 90 ডিগ্ৰীৰ এটা তোমাৰ চিম্বল, 90 ডিগ্ৰী কোণৰ এইটো এটা চিম্বল বা 90 ডিগ্ৰী এইটো এটা এংগল। ইয়াত তোমাৰ এইটো এৰ মানে তোমাৰ এইটো তোমাৰ এডাল ৰে, নহয়নে? এই ৰেডাল ইয়াতে টানি দিয়াৰ লগে লগে তোমাৰ ইয়াতে দুটা এংগল ফৰ্ম হৈছে, দুটা এংগল গঠন হৈছে। এতিয়া এই দুটা এংগল যেহেতু এই ডাঙৰ 90 ডিগ্ৰী এংগলটোৰে দুটা তোমাৰ পাৰ্ট হয়, সেই কাৰণে তোমাৰ এইটো এংগল আৰু এইটো এংগল প্লাস কৰিলে 90 ডিগ্ৰী হৈ যাব, আৰু সেই কাৰণে এইটো এংগল আৰু এইটো এংগলক কমপ্লিমেণ্টাৰী এংগল বুলি কোৱা হয়। তাৰ মানে যি দুটা এংগল প্লাস কৰিলে 90 ডিগ্ৰী হ'ব তাৰে এটা আনটোৰ কমপ্লিমেণ্টাৰী এংগল বুলি কোৱা হ'ব। যেনে তোমাৰ এইটোত 35 ডিগ্ৰী আৰু 55 ডিগ্ৰী এই দুটা প্লাস কৰিলে 90 ডিগ্ৰী হ'ব। তো গতিকে 55 ডিগ্ৰী টু 35ৰ কমপ্লিমেণ্টাৰী হ'ব, নাইবা 35 টু 55ৰ কমপ্লিমেণ্টাৰী হ'ব। ঠিক তেনেকৈ 50 ডিগ্ৰী আৰু 40 ডিগ্ৰী প্লাস কৰিলে তোমাৰ 90 ডিগ্ৰী হ'ব। তো এই দুটাক তোমাৰ এটা আনটোৰ কমপ্লিমেণ্টাৰী এংগল বুলি কোৱা হ'ব। এতিয়া আহিল সাপ্লিমেণ্টাৰী এংগলছ। এতিয়া সাপ্লিমেণ্টাৰী এংগল কাক কোৱা হয়? যেতিয়া দুটা এংগল প্লাস কৰিলে 180 ডিগ্ৰী হ'ব। যেনে তোমাৰ ইয়াতে দুটা এংগল আছে, এইটো এটা, এইটো 60 ডিগ্ৰী, এইটো 120 ডিগ্ৰী। এই দুটা প্লাস কৰিলে তোমাৰ 180 ডিগ্ৰী হ'ব। গতিকে 60 ডিগ্ৰী কাৰ সাপ্লিমেণ্টাৰী এংগল হ'ব? 120 ডিগ্ৰীৰ। ঠিক তেনেকৈ 120 ডিগ্ৰীটো 60 ডিগ্ৰীৰ সাপ্লিমেণ্টাৰী এংগল হ'ব। ঠিক তেনেকৈ ইয়াতে আৰু ইয়াতে সেপাৰেট কে দুটা দেখুৱাইছে, তোমাৰ 130 ডিগ্ৰী আৰু ইফালে 50 ডিগ্ৰী। 130 ডিগ্ৰীৰ সাপ্লিমেণ্টাৰী এংগল কিমান হ'ব বুলি ক'লে 50 ডিগ্ৰী ক'ব লাগিব। ঠিক তেনেকৈ 50 ডিগ্ৰীৰ সাপ্লিমেণ্টাৰী এংগল কিমান বুলি ক'লে 130 ডিগ্ৰী ক'ব লাগিব। এতিয়া আমি এডজাসেন্ট এংগলছৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। এতিয়া এডজাসেন্ট এংগলছ কাক কোৱা হয়? ছাত্ৰ-ছাত্ৰীসকল, এডজাসেন্ট মানে লাগি থকা। যেনে আমাৰ এখন ঘৰত যদি আমি কথা কওঁ, এখন ঘৰতে যেতিয়া মাজত তোমাৰ এখন ৱাল থাকিব, মানে মাজৰ ৱালখন দুটা ৰুমৰ কাৰণে হ'ব, তেতিয়া সেই ৱালখনক তোমাৰ এডজাসেন্ট ৱাল বুলি কোৱা হ'ব। ঠিক তেনেকৈ এই এংগলটোৰ ক্ষেত্ৰত তোমাৰ ইয়াতে দুটা এংগল আছে, এই চি এটা, ডি এটা। আকৌ এই চি আৰু ডি এংগল দুটা মিলি এই ডাঙৰ এংগলটো হৈছে। তাৰ মানে এই এটা এংগলটোতে মাজত এডাল আমাৰ ৰে আছে বা এডাল আৰ্ম আছে।
এই ৰেডাল বা এই আৰ্মডাল তোমাৰ এইটো কোণৰো হয় লগতে এইটো কোণৰো হয় তাৰমানে এই যিডাল তোমাৰ মাজৰ যিডাল তোমাৰ ৰে বা যিডাল বাহু বা যিডাল তোমাৰ আৰ্ম আছে নহয় সেইডাল তোমাৰ দুইটা কোণৰে হয় গতিকে এনে ক্ষেত্ৰত তোমাৰ কি হ'ব এইটো মানে ডি এংগল আৰু চি এংগল এই দুটাক এডজাসেন্ট এংগল বুলি ক'ব তাৰমানে লগালগি হৈ আছে ইয়াতে তোমাৰ দুটা এডজাসেন্ট এংগল হ'বলৈ হলে তাত এডাল কমন ৰে থাকিব লাগিব এই ৰেডালক কমন ৰে বুলি কোৱা হ'ব মানে দুইটা এংগলৰে হয় ঠিক তেনেকৈ এই 3 নাম্বাৰ যেটো আমাৰ ফিগাৰ বা ডায়াগ্ৰাম দিয়া আছে নহয় এটোৰ ক্ষেত্ৰত তোমাৰ কি হৈছে এংগল এ আৰু এংগল বি এই দুটা এংগলৰে এই ৰেডাল তোমাৰ দুইটা এংগলতে আছে তো গতিকে এনে ক্ষেত্ৰত এই দুটা এংগলক এডজাসেন্ট এংগলস বুলি কোৱা হ'ব কিন্তু প্ৰথম ফিগাৰটোত তুমি চোৱা এই দুটা এংগল এক্স আৰু ওয়াই এই এংগল দুটাত তোমাৰ দুইডালতে তোমাৰ বেলেগ বেলেগ ৰে আছে এইডাল ৰে এইটো এক্স এংগলটোৰ কাৰণে আকৌ এইডাল ৰে ওয়াই এংগলটোৰ কাৰণে মানে ইহত লাগি থকা নাই ওকে তো এই দুটা কিন্তু এডজাসেন্ট এংগলস নহব এতিয়া আমি লিনিয়াৰ পেয়াৰ অফ এংগলসৰ বিষয়ে আলোচনা কৰিম এটা লিনিয়াৰ পেয়াৰ এংগলস মানে হল লিনিয়াৰ পেয়াৰস অফ এংগলস মানে হল তাত দুটা এংগল থাকিব আৰু সেই এংগল দুটা কি হ'ব লাগিব এডজাসেন্ট এংগলে হ'ব লাগিব কিন্তু এডজাসেন্ট এংগল হলেও এই এংগল দুটা যোগ কৰিলে তোমাৰ কিন্তু বা প্লাস কৰিলে 180 ডিগ্ৰী হ'ব লাগিব এতিয়া চোৱা এই 110 মানে 110 ডিগ্ৰী আৰু ইফালে 70 ডিগ্ৰী এই দুটা এংগল তোমাৰ এডজাসেন্ট এংগল মানে এই দুটা এংগলৰে তোমাৰ এডাল কমন ৰে আছে আৰু লগতে এই এংগল দুটা প্লাস কৰিলে তোমাৰ 180 ডিগ্ৰী হ'ব তো গতিকে এই দুটা লিনিয়াৰ পেয়াৰস অফ এংগলস বুলি কোৱা হ'ব ঠিক তেনেকৈ এই দুটা এংগলৰ ক্ষেত্ৰত চোৱা তোমাৰ এইটো আৰু এইটো এডজাসেন্ট এংগল লগতে এই দুটা প্লাস কৰিলে 180 ডিগ্ৰী হ'ব গতিকে এই দুটা লিনিয়াৰ পেয়াৰস অফ এংগলস বুলি কোৱা হ'ব ঠিক তেনেকৈ এই দুটাৰ ক্ষেত্ৰতো একে এইটোৰ ক্ষেত্ৰতো একেই ওকে তো লিনিয়াৰ পেয়াৰস অফ এংগলস মানে নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া ভাৰ্টিকেলি অপোজিট এংগলসৰ বিষয়ে অলপ আলোচনা কৰি লওঁ ভাৰ্টিকেলি অপোজিট এংগলস কেতিয়া কোৱা হ'ব যেতিয়া দুডাল লাইন যেনিবা তোমাৰ এইডাল এডাল লাইন আৰু এই এডাল লাইন এই লাইন দুডালে যেতিয়া তোমাৰ ইন্টাৰসেক্ট কৰিব মানে কটাকটি কৰিলে ইয়াতে তোমাৰ চাৰিটা এংগল ফৰ্ম হ'ব মানে চাৰিটা এংগল গঠন হ'ব আৰু এই চাৰিটা এংগলৰে তোমাৰ যি কেইটা মুখামুখি এংগল থাকিব সেই কেইটাক তোমাৰ ভাৰ্টিকেলি অপোজিট এংগলস বুলি কোৱা হ'ব যেনে ইয়াত এংগল 1 2 মানে এই এংগলটো আৰু এই এংগল 3 এংগলটো এই দুটা মুখামুখি এংগল আছে তো এই এংগল দুটাক তোমাৰ ভাৰ্টিকেলি অপোজিট এংগলস বুলি কোৱা হ'ব ঠিক তেনেকৈ এংগল 2 আৰু এংগল 4 এই এংগল দুটাও মুখামুখি এংগল আৰু এই এংগল দুটাক তোমাৰ ভাৰ্টিকেলি অপোজিট এংগলস বুলি কোৱা হ'ব তাৰ মানে দুডাল লাইন যেতিয়া কটাকটি কৰে তেতিয়া তাত তোমাৰ চাৰিটা এংগল ফৰ্ম হয় আৰু চাৰিটা এংগলৰে তোমাৰ দুই জোৰ মানে টু পেয়াৰস তোমাৰ কি পাওঁ আমি ভাৰ্টিকেলি অপোজিট এংগলস পাওঁ এ ওয়ান পেয়াৰ মানে এক জোৰ কি হ'ব এংগল 1 আৰু এংগল 3 ইয়াতে লিখিছে এংগল 1 এতে লিখিছে এংগল 1 and এংগল 3 এই এংগল 1 আৰু এংগল 3 are pair of vertically opposite angles ঠিক তেনেকৈ এংগল 2 আৰু এংগল 4 এই দুটা vertically opposite angles এটা vertically opposite angles বিলাক কিন্তু ইকুৱেল হয় মানে এংগল 1 যিমান ডিগ্ৰী হ'ব এংগল 3 ও সিমান ডিগ্ৰীয়ে হ'ব ঠিক তেনেকৈ এংগল 2 যিমান ডিগ্ৰী হ'ব এংগল 4 ও সিমান ডিগ্ৰীয়ে হ'ব ওকে তো ইয়াৰ কাৰণে লিখিছে এংগল 1 সমান এংগল 3 আৰু এংগল 2 ইকুৱেল টু এংগল 4 ঠিক আছে তো এইখিনি আমাৰ ইয়াতে জানিবলগীয়া কথা এতিয়া আমি পুনে পুনে এক্সাৰসাইজলৈ যাম তো এতিয়া আমি এক্সাৰসাইজ 5.1 ৰ কোৱেশ্চনবোৰ সলভ কৰিবলৈ চেষ্টা কৰিম তো 1 নম্বৰটো আমাক দিয়া আছে ফাইন্ড আউট দা কমপ্লিমেন্টাৰী এংগলস অফ দা ফলোইং তাৰ মানে এই তলত দিয়া এংগল বিলাকৰ কমপ্লিমেন্টাৰী এংগল বিলাক লিখিব দিছে কমপ্লিমেন্টাৰী এংগল মানে কি আছিল যে দুটা এংগল প্লাস কৰিলে 90 ডিগ্ৰী হ'ব লাগিব ওকে তো এ নাম্বাৰটো আমাক দিয়া আছে 45 ডিগ্ৰী এটা 45 ডিগ্ৰীৰ কমপ্লিমেন্টাৰী এংগল আমাক লিখিব কৈছে
এটা কমপ্লিমেন্টাৰী এংগল মানে অলপ আগতে ক'লোৱে যে দুটা এংগল প্লাস কৰিলে 90 ডিগ্ৰী হলে এটা আনটোৰ কমপ্লিমেন্টাৰী এংগল বুলি কোৱা হয় এটা 45 ৰ লগত কি প্লাস কৰিলে 90 ডিগ্ৰী হ'ব 45 ৰ লগত 45 ডিগ্ৰী প্লাস কৰিলে তোমাৰ 90 ডিগ্ৰী হ'ব গতিকে 45 ডিগ্ৰীৰ কমপ্লিমেন্টাৰী এংগল হ'ব 45 ডিগ্ৰী তো আমি লেখতে ইংলিছত লিখিব লাগিব তো আমি লিখতে এনেকৈ লিখিম complementary angle of 45 degree is 45 degree তার মানে 45 ডিগ্রির complementary angle 45 degree next b number to দিয়া আছে আমাক 65 degree তার মানে 65 ডিগ্রির complementary angle কিমান হ'ব 65 ৰ লগত কিমান প্লাস কৰিলে 90 হ'ব 25 তো গতিকে আমি লেখতে এনেকৈ লিখিম complementary angle of 65 degree is 25 degree C number 2 দিয়া আছে 41 ডিগ্ৰী তার মানে 41 ডিগ্ৰীৰ কমপ্লিমেন্টাৰী এংগল কিমান হ'ব তো 41 ৰ লগত কিমান প্লাস কৰিলে 90 ডিগ্ৰী হ'ব হেতু হ'ব তোমাৰ 49 গতিকে আমি এনেকৈ লিখিম কমপ্লিমেন্টাৰী এংগল অফ 41 ডিগ্ৰী ইজ 49 B number 2 কমপ্লিমেন্টাৰী এংগল অফ 54 ডিগ্ৰী ইজ হ'ব তোমাৰ 36 ডিগ্ৰী এতিয়া আমি 2 নাম্বাৰটো চাম 2 নাম্বাৰটো কি কৈছে if the difference of measures of a pair of complementary angles is 22 degree find the angles তাৰ মানে আমাক কি বুলি কৈছে যে তোমাৰ যদি complementary angle দুটাৰ difference টো যদি তোমাৰ 20 ডিগ্ৰী হয় 22 ডিগ্ৰী হয় তেতিয়া হলে আমাক কোণ দুটা বা এংগল দুটা উলিয়াব কৈছে তাৰ মানে যি দুটা এংগল প্লাস কৰিলে তোমাৰ কি কয় বলে কমপ্লিমেন্টাৰী কোৱেশ্চন হয় কমপ্লিমেন্টাৰী মানে তোমাৰ 90 ডিগ্ৰী হ'ব লাগিব এতিয়া যি দুটা এংগল প্লাস কৰিলে 90 ডিগ্ৰী হ'ব তাৰে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে 22 ডিগ্ৰী পাব লাগিব ডিফাৰেন্স মানে তোমাৰ ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে 22 ডিগ্ৰী পাব লাগিব এতিয়া তেতিয়া হলে তোমাৰ এই এংগল দুটা কি হ'ব যি দুটা তোমাৰ কমপ্লিমেন্টাৰী হ'ব প্লাস কৰিলে 90 ডিগ্ৰী হ'ব এতিয়া আমি কেনেকৈ উলিয়াম আমি ধৰি লব লাগিব এটা যদি আমি এংগল x বুলি ধৰো তেতিয়া হলে আনটো কি হ'ব তোমাৰ 90 ডিগ্ৰীৰ পৰা x টো মাইনাস কৰি দিলে আমি আনটো পাই যাম তো আমি এনেকৈ উলিয়াই লম তো আমি ধৰি লম কি বুলি যে let the greater complementary angle be x তাৰ মানে আমি ডাঙৰ complementary greater মানে ডাঙৰ complementary angle টোক আমি x বুলি ধৰিলো এতিয়া সৰু complementary angle টো কি হ'ব 90 ডিগ্ৰীৰ পৰা x টো মাইনাস কৰি দিলে যিমান হ'ব সিমানটোৱে হ'ব তোমাৰ সৰু complementary angle এতিয়া ডাঙৰটো আমি কি বুলি ধৰিছো x বুলি ধৰিছো সৰুটো পাই গলো আমি 90 ডিগ্ৰী মাইনাস x নহয় না তো এই ডাঙৰটোৰ পৰা x ৰ পৰা এই 90 ডিগ্ৰী মাইনাস x টুক যদি মাইনাস কৰো তেতিয়া 22 ডিগ্ৰী হৈ যাব তো আমি এনেকৈ লিখিম according to question তাৰ মানে প্ৰশ্ন মতে প্ৰশ্নত আমাক দিয়া মতে যে আমাক কি কৈছিলে যে ডাঙৰ এংগলটোৰ পৰা সৰু এংগলটো মাইনাস কৰিলে 22 ডিগ্ৰী হ'ব তো আমি এটো এটা ইকুৱেশন বনাই ললো তো যেতিয়া ইকুৱেশন হৈ গল এতিয়া আমি ইকুৱেশনৰ নিয়ম মতে সলভ কৰিলে হৈ গল তো আমাৰ x আছে x এ হ'ব মাইনাস আছে তো এইটো আমি কি কৰিম এই ব্ৰেকেটটো উঠাই দিম তো ব্ৰেকেটটো উঠাবলৈ যাওতে আমি চিনটো মাল্টিপ্লাই কৰিব লাগিব নিশ্চয় তোমালোকে চিনৰ মাল্টিপ্লাই নিয়ম বিলাক জানা তো ভিতৰত এই 90 ঠিক আগত যদিও একো চিন নাই প্লাস চিন আছে তো প্লাস টোৰ লগত মাইনাস আমি মাল্টিপ্লাই কৰিলে ইনটু কৰিলে কি হ'ব মাইনাসে প্লাসে বা প্লাসে মাইনাসে মাইনাস হৈ যাব তাৰ পিছত তোমাৰ 90 ডিগ্ৰী আহি গল এতিয়া এই মাইনাস x টোৰ লগতো এই মাইনাস চিনটো এবাৰ মাল্টিপ্লাই কৰিব লাগিব তো ইয়াৰ চিন মাইনাস আৰু এটো চিন মাইনাসে মাইনাসে প্লাস হৈ যাব আৰু x টো x এ হৈ গল তাৰ পিছত তোমাৰ ৰাইট হ্যান্ড সাইডত 22 ডিগ্ৰী আছে এটো লিখিলো আমি এতিয়া আমি কি কৰিম এই x আৰু x দুটা প্লাস কৰিম এনেকৈ অকল x থাকা মানে 1x ধৰিব লাগিব এটা x ইয়াতো 1x তাৰ মানে 1 আৰু 1 প্লাস কৰিলে 2 হ'ব অৰ্থাৎ 2x হ'ব
2x আৰু এইটো -90 থাকি যাব ইকুৱেল টু ৰাইট হেণ্ড সাইডত 22 ডিগ্ৰী এতিয়া আমি কি কৰিম আমি যেহেতু x ৰ ভ্যালুটো উলিয়াব লাগিব x লগা যেটো আমাৰ এই 2x পদটো আছে নহয় টার্মটো আছে এই 2x টো আমি লেফট হেণ্ড সাইডত ৰাখিম আৰু এই -90 ডিগ্ৰীটো আমি ৰাইট হেণ্ড সাইডত লৈ যাম তাৰে আগতে আমি কি কৰিম ৰাইট হেণ্ড সাইডত আগৰে পৰা যি আছে কিটো আগতে লিখি লম 22 ডিগ্ৰীটো আমাৰ আগৰে পৰা আছে এটো লিখি লব লাগিব তাৰ পিছত এই 90 ডিগ্ৰীটো লেফট হেণ্ড সাইডত এই ইকুৱেল চিনৰ লেফট হেণ্ড সাইডত আছে আৰু লগতে মাইনাসত আছে রাইট হ্যান্ড সাইডত লৈ গলে এই চিনটো তোমাৰ উল্টি যাব অর্থাৎ প্লাস হৈ যাব মাইনাস থাকিলে প্লাস হৈ যাব তাৰ পিছত 90 ডিগ্ৰী 2x ইকুৱেল টু এই দুটা এটা প্লাস কৰিম প্লাস কৰিলে তোমাৰ কিমান হ'ব 2 আৰু 0 প্লাস কৰিলে তোমাৰ 2a হ'ব 2 আৰু 9 প্লাস কৰিলে হ'ব তোমাৰ 11 ডিগ্ৰী তাৰ মানে 2x ইকুৱেল টু আমি 112 পাই গলো এতিয়া আমাৰ যেহেতু কাম x ৰ ভ্যালুটো উলিওৱা গতিকে আমি x টো লেফট হেণ্ড সাইডত ৰাখিম আৰু ৰাইট হেণ্ড সাইডত আমি 2 যেটো আছে সেইটো ৰাইট হেণ্ড সাইডত লৈ যাম এইটো 2 আমি ৰাইট হেণ্ড সাইডত লৈ যাম লৈ গলে কি হ'ব x ৰ লগত এই 2 টো ইনটু হৈ আছে পূৰণ হৈ আছে এই ৰাইট হেণ্ড সাইডত গলে তোমাৰ কি হ'ব জানানে হৰণ হ'ব ডিভাইড তো আমি x টো ৰাখিম আৰু ডিভাইড হোৱা মানে তলত যাব 112 টো ওপৰত আৰু এই 2 টো তোমাৰ তলত গল এটা 2 ৰে 112 হৰণ কৰি দিয়া বা কাটি দিয়া কিমান পাম আমি হৰণ কৰিলে বা কাটি দিলে প্ৰথমতে 11 লোৱা তুমি 2 5 গুণ 10 হ'ব 10 11 ৰ পৰা 10 গেলে 1 থাকিব 1 ৰ লগত 2 ললে 12 হ'ব 2 6 গুণ 12 তাৰ মানে x ইকুৱেল টু আমি 56 পালো বা 56 ডিগ্ৰী এটা x 56 ডিগ্ৰী পালো মানে আমি ডাঙৰ এংগলটো 56 ডিগ্ৰী পাই গলো আমি ধৰিছিলো নহয় ডাঙৰ এংগলটো x বুলি তো আমি x ৰ ভ্যালু 56 ডিগ্ৰী পাই গলো তো লাষ্টত আমি এনেকৈ এক লাইন লিখিম therefore the complementary angles are 56 degree and আৰু আনটো হ'ব তোমাৰ এই 90 ৰ পৰা 56 টো মাইনাস কৰি দিলে 34 ডিগ্ৰী পাম তো গতিকে আমাৰ এংগল দুটা কমপ্লিমেন্টাৰী এংগল দুটা হল এটা 56 ডিগ্ৰী আৰু আনটো হল 34 ডিগ্ৰী আমাক এই দুটাই উলিয়াব দিছিল ইয়াৰ পিছত 3 নাম্বাৰটো আমাক কি কৈছে write down the measures of the angles supplementary to each of the following angle তাৰ মানে আমাক কি কৈছে এই যিবিলাক আমাক এংগল দিয়া আছে এই এংগল বিলাকৰ প্ৰত্যেকৰে সাপ্লিমেন্টাৰী এংগল বিলাক লিখিব দিছে এটা সাপ্লিমেন্টাৰী এংগল মানে কি আছিল যে যি দুটা এংগল প্লাস কৰিলে তোমাৰ 180 ডিগ্ৰী হয় তেতিয়া সেই এংগল দুটাক এটাক আনটোৰ সাপ্লিমেন্টাৰী বুলি কোৱা হয় তাৰ মানে তোমাক ইয়াতে কি কৈছে এই এংগল বিলাক যে দিছে এই এংগল বিলাকৰ সাপ্লিমেন্টাৰী এংগল বিলাক লিখিব দিছে অৰ্থাৎ এই 100 ডিগ্ৰীৰ লগত কি প্লাস কৰিলে তোমাৰ 180 ডিগ্ৰী হ'ব বা বাকি কেইটাৰ লগত কি প্লাস কৰিলে 180 ডিগ্ৰী হ'ব সেইবিলাক লিখিব দিছে তো আমি এটা এটা কৈ লিখো তো লিখোতে আমি এনেকৈ লিখিম supplementary angle of 100 degree is এটা 100 ডিগ্ৰীৰ লগত কি প্লাস কৰিলে 180 ডিগ্ৰী হ'ব 80 ডিগ্ৰী তো আমি ইয়াতে 80 ডিগ্ৰী লিখি দিম তাৰ মানে 180 ডিগ্ৰীৰ লগত 80 ডিগ্ৰী প্লাস 100 ডিগ্ৰীৰ লগত 80 ডিগ্ৰী প্লাস কৰিলে 180 ডিগ্ৰী হৈ যাব তো গতি সেই কাৰণে এই 80 ডিগ্ৰীটো এই 100 ডিগ্ৰীৰ সাপ্লিমেন্টাৰী এংগল হ'ব বি নাম্বাৰটো দিয়া আছে 90 ডিগ্ৰী তো গতিকে 90 ডিগ্ৰী সাপ্লিমেন্টাৰী এংগলটো কি হ'ব 90 ডিগ্ৰী হ'ব তাৰ মানে 90 ডিগ্ৰীৰ লগত 90 ডিগ্ৰী প্লাস কৰিলে 180 ডিগ্ৰী হ'ব সি নাম্বাৰটো দিয়া আছে 55 ডিগ্ৰী তো 55 ডিগ্ৰীৰ লগত কি প্লাস কৰিলে তোমাৰ 180 ডিগ্ৰী হ'ব হেতু হ'ব তোমাৰ 125 ডিগ্ৰী তো গতিকে সাপ্লিমেন্টাৰী এংগল অফ 55 ডিগ্ৰী ইজ 125 ডিগ্ৰী বি নাম্বাৰটো দিয়া আছে 125 ডিগ্ৰী তো 125 ৰ লগত কি প্লাস কৰিলে তোমাৰ 180 ডিগ্ৰী হ'ব হেতু হ'ব এই অলপ আগতে যে কৰিলো নহয় 55 ডিগ্ৰী তো তোমাৰ 55 ডিগ্ৰীৰ সাপ্লিমেন্টাৰী এংগল 125 ডিগ্ৰী উল্টাকৈ 125 ডিগ্ৰীৰ সাপ্লিমেন্টাৰী এংগল হ'ব 55 ডিগ্ৰী
এতিয়া আমি 4 নাম্বাৰটো সলভ কৰিম তো আমাক কি কৈছে 4 নাম্বাৰটো a pair of supplementary angles is such that the larger angle is 44 degree more than the smaller angle. Find the measures of the angles. তো আমাক কি বুলি কৈছে যে a pair মানে একজোৰ of supplementary angles তাৰ মানে একজোৰ supplementary angle এনেকুৱা যে ডাঙৰ supplementary angle টো সৰু supplementary angle টোতকৈ 44 ডিগ্ৰী বেছি বুলি কৈছে অৰ্থাৎ supplementary angle মানে তোমাৰ angle দুটা প্লাস কৰিলে তোমাৰ 180 ডিগ্ৰী হ'ব লাগিব আৰু যি দুটা supplementary angle হ'ব তাৰে এটা ডাঙৰ এটা নিশ্চয় সৰু হ'ব তো ডাঙৰটো 44 ডিগ্ৰী বেছি সৰুটোতকৈ ওকে তো তেতিয়া হলে angle দুটা উলিয়াব লাগে supplementary angle দুটা কি হ'ব উলিয়াব দিছে তো আমি কি কৰিম ইয়াতে প্ৰথমতে আমি ধৰি লম ডাঙৰটো ধৰি লম সৰুটো আমি কেনেকৈ পাম যেহেতু angle দুটা প্লাস কৰিলে 180 ডিগ্ৰী হ'ব 180 ডিগ্ৰীৰ পৰা আমি ডাঙৰ angle টো মাইনাস কৰি দিলে আমি যিমান থাকি যাব সেইটো সৰু angle টো হ'ব তো আমি এনেকৈ ধৰি লম তো আমি এনেকৈ ধৰি লম let the larger supplementary angle be x larger মানেও ডাঙৰ greater মানেও ডাঙৰ আমি আগৰটোত greater বুলি ধৰিছিলো ইয়াত আমি larger বুলি লৈছো একেই শব্দটো দুইটাই ডাঙৰেই বুজায় গতিকে আমি ডাঙৰ supplementary angle টো x বুলি ধৰিছো গতিকে smaller supplementary angle টো হৈ যাব 180 ডিগ্ৰীৰ পৰা x মাইনাস ওকে এতিয়া আমাক কি বুলি কৈছে এই ডাঙৰ angle টো অৰ্থাৎ যেটো আমি x বুলি ধৰিছো x টো এই সৰু angle টোতকৈ 44 ডিগ্ৰী বেছি তাৰ মানে তোমাৰ এই ডাঙৰ angle টোৰ পৰা যদি আমি সৰু angle টো মাইনাস কৰো তেতিয়া উল্টাকৈ আমি 44 ডিগ্ৰী পাব লাগিব 44 ডিগ্ৰী আমি পাব লাগিব এই কাৰণে যে এইটো ডাঙৰ angle টো 44 ডিগ্ৰী বেছি বুলি কৈছে নহয় 44 ডিগ্ৰী বেছি গতিকে আমি ডাঙৰ angle টোৰ পৰা সৰু angle টো মাইনাস কৰি দিলে এই 44 ডিগ্ৰী পাই যাম সেই কাৰণে আমি 44 ডিগ্ৰী টো আমি সমান চিনৰ সোঁফালে লিখিম এটা আমাৰ ইকুৱেশন হৈ যাব আমি এনেকৈ লিখিম according to question মানে প্ৰশ্ন মতে আমাক কি দিয়া আছে যে ডাঙৰ angle টো x ডিগ্ৰী তাৰ পৰা যদি আমি সৰু angle 180 ডিগ্ৰী minus x টো যদি আমি মাইনাস কৰো এটো কিন্তু ব্র্যাকেটৰ ভিতৰত ৰাখিব লাগিব মাইনাস যেটো তো আমি মাইনাস কৰি দিলে 44 ডিগ্ৰী আমি পাব লাগিব ওকে এতিয়া আমাৰ এটো এটা ইকুৱেশন হৈ গল আমি ইয়াক এতিয়া সলভ কৰিম তো এই ব্র্যাকেটটো আমি উঠাম x এ থাকিব ফাৰ্ষ্টৰটো তো আমি মাইনাস চিনটোৰ লগত দুইটাকে একবাৰ মাল্টিপ্লাই কৰিব লাগিব প্লাসে মাইনাসে মাইনাস 180 ডিগ্ৰী হ'ব তাৰ পিছত ইটো মাইনাসে তোমাৰ প্লাস x ইকুয়াল টু ইফালে 44 ডিগ্ৰী তাৰ পিছত এই x টো আৰু x টো প্লাস কৰিলে তোমাৰ 2x হ'ব minus 180 degree equal to 44 degree তো আমাক যেহেতু 2x লাগে 2x টো আমি বাওফালে ৰাখিম আৰু এই minus 180 degree টো আমি right hand side লৈ যাম right hand side নিলে কি হ'ব তোমাৰ এটো গৈ প্লাস হ'ব minus টো প্লাস হয় তো হৈ গল তো এই দুটা প্লাস কৰি কিমান হ'ব একবাৰ আমি লিখো 2x equal to এই দুটা প্লাস কৰিম আমি 4 আৰু 0 প্লাস কৰিলে তোমাৰ 4 এ হ'ব 4 আৰু 8 প্লাস কৰিলে 12 for 2 1 থাকিব 1 এ 2 তাৰ মানে ইমান হৈ গল 2x equal to 224 ডিগ্ৰী এতিয়া আমাক x ৰ ভ্যালুটো লাগে x টো আমি ৰাখিম 2 টো ইয়াতে ইনটু হৈ আছে কিফালে গলে ডিভাইড হ'ব মানে তলত যাব এটা 2 ৰে ইয়াক ডিভাইড কৰি দিয়া 2 ৰে ডিভাইড কৰিলে কিমান হ'ব এক ফার্স্ট 2 ৰ কাৰণে একবাৰ যাব 2 1 গুণ 2 ইয়াকো একবাৰ যাব 2 1 গুণ 2 আৰু 4 ৰ কাৰণে 2 2 গুণ 4 তাৰ মানে 224 ক 2 ৰে হৰণ কৰিলে আমি 112 ডিগ্ৰী পাই যাম তাৰ মানে x = 112 ডিগ্ৰী আমি পাই গলো
এটা x2 যদি 112 ডিগ্ৰী পাওঁ তাৰমানে ডাঙৰ সাপ্লিমেন্টাৰী এংগলটো আমি 112 ডিগ্ৰী পালো তেতিয়া সৰু সাপ্লিমেন্টাৰী এংগলটো কি হ'ব যে 180 ৰ পৰা এই ডাঙৰটো মাইনাস কৰি দিলে আমি সৰুটো পাই যাম লাষ্টত আমি এনেকৈ এক লাইন লিখিম therefore the supplementary angles are এটা হল তোমাৰ ডাঙৰটো 112 ডিগ্ৰী আৰু সৰুটো হল তোমাৰ 180 ৰ পৰা 112 মাইনাস কৰিলে 68 ডিগ্ৰী তো এই দুটাই হল আমাৰ উলিয়াব দিয়া সাপ্লিমেন্টাৰী এংগল দুটা ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ইমানতে সামৰিম যদি ভিডিওটো ভাল পাইছা এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা লগতে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা আৰু নটিফিকেশন বেল আইকনটো ক্লিক কৰি অল অপশনটোত ক্লিক কৰি দিবা